গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই মায়া আপোনালোকক স্বাগতম জনাইছোঁ মায়াৰ আছামিজ কিচেনলৈ। বন্ধু-বান্ধৱীসকল, আজি গণৰাজ্য দিৱস উপলক্ষে মই এই পিঠাটো বনাইছোঁ আৰু এই পিঠাত মই ৰঙৰ ব্যৱহাৰ কৰিছোঁ আৰু এয়া নেচাৰেল কালাৰ নহয়, এয়া হৈছে আৰ্টিফিচিয়েল ফুড কালাৰ আৰু আপোনালোকে যদি বিচাৰে নেচাৰেল কালাৰ দিও এই পিঠাবিধ বনাব পাৰে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক দেখুৱাওঁ কেনেকৈ বনাইছোঁ মই আজিৰ পিঠাখিনি। প্ৰথমতে মই অৰেঞ্জ কালাৰটো লৈছোঁ আৰু ইয়াতে মই কেকত ব্যৱহাৰ কৰা যেটো অৰেঞ্জ কালাৰ হেতু দিছোঁ। আপোনালোকে যদি বিচাৰে গাজৰৰ ৰস উলিয়াই ইয়াত দিব পাৰে আৰু ধুনীয়াকৈ পানী অলপ ছটিয়াই ল'ব। ছটিয়াই পেলাই পিঠাগুড়িখিনি ৰেডি কৰি ল'ব, তেতিয়া পিঠাটো খুব ধুনীয়াকৈ উঠিব। কিন্তু আপোনালোকে শুকান পিঠাগুড়িত যদি কালাৰটো মিলাই দিয়ে তেতিয়া নহ'ব, অলপমান পানী ছটিয়াই ল'ব। আৰু যিসকলে পুৰণা তেখেতসকলেতো জানেই যে এই পিঠাটো কেনেকৈ বনাব লাগে। যিসকলে নতুনকৈ বনাবলৈ চেষ্টা কৰিছে তেওঁলোকৰ কাৰণে মই কৈছোঁ। আৰু ইয়াত মই গ্ৰীণ কালাৰৰ কাৰণেও ফুড কালাৰে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি বিচাৰে পালেং শাকৰ যিটো ৰস আছে ন, সেইটো উলিয়াই পেলাই ব্যৱহাৰ কৰিব পাৰে। আৰু এয়া হৈছে আমাৰ সাধাৰণ যিটো বগা চাউলৰ গুড়া, সেইটোৱে হয়। ইয়াতে মই একো ব্যৱহাৰ কৰা নাই, মাত্ৰ অলপমান পানী ইউজ কৰিম, কিয়নো এইটো মই মিক্সিত গুড়া কৰা আৰু মিক্সিত গুড়া কৰি মই ফ্ৰিজত ৰাখি থৈছিলোঁ। টাৱাখন মোৰ গৰম হৈছে আৰু মিডিয়াম টু ল' হিটত মই গেছৰ ফ্লেমটো ৰাখিছোঁ আৰু এনেকৈ এখন চালনী লৈ লৈছোঁ। লৈ পেলাই প্ৰথমতে মই গ্ৰীণ কালাৰৰ পিঠাটো বনাবলৈ আৰম্ভ কৰিছোঁ। আৰু এনেকৈ যদি চালনীৰ সহায়ত আমি পিঠাগুড়িখিনি চালি দিওঁ দেখিবলৈ খুব ধুনীয়া হয় আৰু পিঠাটো খুব ধুনীয়া মিহি। আৰু দীঘলকৈ বনাম বুলি ক'লে আপোনালোকে দীঘলকৈও বনাব পাৰিব। আপোনালোকে চাই থাকক, তেতিয়া দেখা পাব পিঠাটো কিমান ধুনীয়া হৈছে। আৰু পিঠাগুড়িৰ যিটো লেয়াৰ হয় সেইটো বহুত পাতলকৈ হয়। আপোনালোকে যদি বেছি পাতল বিচাৰে পাতলো পাৰে, আৰু যদি অলপমান বেছিকৈ চাউলৰ গুড়াখিনি চালি দিয়ে তেনেহ'লে খুব ধুনীয়া ডাঠকৈ হ'ব। আৰু এয়া চাওক, টাৱাখন এৰাই পেলাই আহি আছে, তাৰমানে পিঠাটো মেৰিয়াবলৈ হৈ গৈছে। আৰু এয়া চাওক, মই পিঠাটো এতিয়া মেৰিয়াই দিম আৰু খুব ধুনীয়া হয় দেখিবলৈ। আপোনালোকে যদি কোনোবাই নতুনকৈ বনাবলৈ বিচাৰে তেনেহ'লে এই পদ্ধতিৰে বনাবচোন, খুব ধুনীয়াকৈ বনাব পাৰিব। আৰু যিসকলে পুৰণা তেখেতসকলেতো হাতেৰে বা চামুচেৰেও ধুনীয়াকৈ বনাই লয়। মই এনেকৈয়ে বনাওঁ, এনেকৈ বনালে সময় কম লাগে আৰু খুব ধুনীয়াকৈ সহজতে হৈও যায় আৰু পিঠাটো দেখিবলৈ খুব ধুনীয়া হয়। এটা চাইজতে আপোনালোকে ইচ্ছা কৰিলে বনাব পাৰে। আৰু বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি বিচাৰে যে মই নেচাৰেল কালাৰেদি পিঠাটো কেনেকৈ বনাই দেখুৱাব লাগে তেনেহ'লে আপোনালোকে মোক কমেণ্টছ কৰি প্লিজ জনাব। তেতিয়া মই আপোনালোকক দেখুৱাই দিম যে নেচাৰেল কালাৰ ব্যৱহাৰ কৰি কেনেকৈ পিঠাটো বনাব পাৰে। এনেকৈ মই গোটেই পিঠাখিনি বনাই ল'ম। আৰু এটা পিঠা মই আপোনালোকক বনাই দেখুৱাইছোঁ। আৰু দেখা পাইছে খুব ধুনীয়াকৈ হৈ গৈছে নহয় জানো। এনেকৈ মই গোটেই পিঠাখিনি বনাই ল'ম। বনোৱাটো একেবাৰে সহজ, খালি কালাৰটো ব্যৱহাৰ কৰাৰ কাৰণে অলপমান বেলেগ লাগিছে। আৰু এতিয়া মই অৰেঞ্জ কালাৰৰ পিঠাখিনি বনাবলৈ আৰম্ভ কৰিছোঁ। অৰেঞ্জ কালাৰৰ পিঠাখিনিও সেই একেই, এনেকৈ চালনীৰে দি ল'ব দীঘলকৈ, দি লৈ পেলাই আপোনালোকে নাৰিকলৰ মিশ্ৰণটো দি পেলাই মেৰিয়াই দিলে হৈ গ'ল। সকলোৱে এই পিঠাটো আমাৰ অসমীয়া মানুহে জানেই, গতিকে কোনো অসুবিধা নাই, খালি কালাৰটোহে ব্যৱহাৰ কৰিছোঁ সেইটোৱে। আৰু এয়া চাওক, অৰেঞ্জ কালাৰ পিঠাখিনি মোৰ বনাই হৈ গ'ল। এইখিনিত অকণমান বগা পিঠাগুড়ি মিলাই দিছিলোঁ কাৰণে অলপ কালাৰটো পাতল হৈছে, আৰু সেইখিনি দিয়া নাছিলোঁ, সেয়েহে ডাৰ্ক কালাৰ হৈ আছিলে। এতিয়া মই বগা পিঠাগুড়ি দি বগা পিঠাকেইটা বনাই ল'ম। এইখিনিও সেই একে পদ্ধতিৰে মই বনাই ল'ম। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিলে তেনেহ'লে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব যে আপোনালোকৰ কেনেকুৱা লাগিছে। আৰু বন্ধু-বান্ধৱী তথা ফেমিলি মেম্বাৰৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈও নাপাহৰিব। আৰু এয়া চাওক, এই পিঠাটো খুব ধুনীয়াকৈ মোৰ হৈ গৈছে। আৰু এনেকৈয়ে মই গোটেই পিঠাখিনি বনাই ল'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এয়া মোৰ পিঠাখিনি বনাই হৈ গ'ল আৰু আপোনালোকক দেখুৱাইছোঁ। এয়া গোটেই পিঠাখিনি মই এনেকৈ বনাই পেলাই ৰাখিছোঁ। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব। নতুন নতুন ভিডিঅ', নতুন নতুন ৰেচিপি লৈ আপোনালোকৰ সন্মুখলৈ আহি থাকিম। আপোনালোকে মোক সহায় সহযোগিতা আগবঢ়াব আৰু কমেণ্ট কৰি মোক এনকাৰেজ কৰিব। আপোনালোকে ভালে থাকক, সুস্থ থাকক, তাৰেই কামনা কৰিলোঁ। আৰু আজিলৈ ভিডিঅ'টো এইখিনিতে মই সমাপ্ত কৰিলোঁ। জয় আই অসম।